নমস্কাৰ এই কুহিপাত সায়েন্সলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো R3 শেষ হোৱাৰ পিছত আজি আমি R4 আৰম্ভ কৰিম আৰু R4 আৰম্ভ কৰাৰ কথা কৈছিলো মই পঢ়িবলৈ ওলাইছিলো সূচক আৰু ঘাত এই চেপ্টাৰটো তোমালোকে ক্লাছ 8ত পাইছা সূচক আৰু ঘাতৰ ধুনীয়াকে তোমালোকে নিয়মবিলাক পাইছা সেই নিয়মবিলাক এবাৰ আকৌ মনত পেলাবৰ কাৰণে তোমালোকক এই চেপ্টাৰটো দিয়া হৈছে খুব সহজ আচলতে বেছি সময় খৰচ কৰাৰ আমাৰ মানে মনো নাই আৰু ইচ্ছাও নাই ঠিক আছে গতিকে সূচক আৰু ঘাতৰ অকনমান আমি ফৰ্মুলা কেইটা মনত পেলাই লৈছো কি আছিল a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ঠিক আছে এনেকুৱাকে যদি আমি কি পাইছিলো যেতিয়া ভূমি কেইটা একে হয় ঘাত কেইটা বেলেগ বেলেগ হয় তেতিয়া হলে আমি কি কৰিছিলো ভূমিটো সেম ৰাখি পেলাই ঘাত কেইটা কি কৰি দিছিলো যদি মাজত পূৰণ চিন থাকে ঘাত কেইটা কি কৰি দিছিলো যোগ কৰি দিছিলো নিশ্চয় মনত আছে এই সূত্ৰটো সেকেন্ড কি আছিল a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n যেতিয়া আমি কি কৰিছিলো ভূমি দুটা একে ৰাখি ঘাত কেইটা বেলেগ বেলেগ হয় আৰু মাজত হৰণ চিন থাকে তেতিয়া হলে আমি ঘাত কেইটা কি কৰিছিলো বিয়োগ কৰিছিলো ঠিক আছে মনত আছে প্ৰথমটো কি কলি a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n অৰ্থাৎ ভূমি দুটা সেম দেখিছানে a আৰু a ঘাত দুটা বেলেগ বেলেগ আছে m আৰু n মাজত পূৰণ চিন আছে তেতিয়া হলে আমি ঘাত কেইটা ডাইৰেক্টলি কি কৰি দিছিলো বিন্দাস যোগ কৰি দিছিলো ঠিক আছে আৰু যদি হৰণ থাকে তেতিয়া হলে কি কৰিছিলো বিয়োগ কৰিছিলো যদি কি থাকে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি ব্ৰেকেটৰ ওপৰত এগেইন এটা ঘাত থাকে তেতিয়া হলে আমি তাক কি কৰিছিলো দুইটা ঘাত পূৰণ কৰি দিছিলো a টু দি পাৱাৰ m পূৰণ n কৰিছিলো ঠিক আছে মনত আছে আৰু যেতিয়া আমি a টু দি পাৱাৰ 0 অৰ্থাৎ যিকোনো সংখ্যাৰ যদি ঘাত শূন্য হয় তেতিয়া হলে তাৰ ভ্যালু আমি কিমান লিখিছিলো 1 লিখিছিলো বেসিক এইকেইটা আছিল তাৰ বাহিৰে এগেইন আমি কেইটামান ৰুল পাই থাকিম যেনে a টু দি পাৱাৰ -1 যদি থাকে তাক আমি লিখিব পাৰিম 1/a বুলি ঠিক আছে বুজি পাইছা কি কৈছো মানে যদি আমি ঘাতটো মাইনাসত থাকিব ঋণাত্মক থাকিব তাক আমি যেতিয়া পজিটিভ কৰিম তাক আমি কি কৰি দিম উল্টাই দিব পাৰিম ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কৰিম গতিকে সূচক আৰু ঘাত আমি আৰম্ভ কৰিবলৈ লৈছো প্ৰথম কোৱেশ্চনৰ পৰা ফাৰ্স্ট কোৱেশ্চন কি দিছে ফাৰ্স্ট কোৱেশ্চন দিয়াৰ আগতে অকনমান তোমালোকক কথাখিনি লিখি দিয়া হৈছে যিখিনি আছে এটা সংখ্যা বাৰে বাৰে পূৰণ কৰোঁতে সূচক ব্যৱহাৰ কৰি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰা হয় মানে কি কৈছে জানানে নাই ধৰিলা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ধৰা 2 5টা আছে হয় নে নহয় এনেকে লিখি থাকোতে আমাৰো বেজাৰ লাগে সময়ৰো অপচয় হয় নে নহয় তাতকে আমি ডাইৰেক্টলি কি কৰিব পাৰো 2 5টা আছে ন 2 এটা লিখি পেলাই 5টা 2 পূৰণ কৰিছো ওপৰত আমি ঘাত 5 বুলি লিখিব পাৰো মানে বুজি পাবা 2 টু দি পাৱাৰ 5 মানে 2 কেইবাৰ পূৰণ হৈছে 5 বাৰ পূৰণ হৈছে বুজি পাইছানে কথাটো কি 3 টু দি পাৱাৰ 4 মানে 3 কেইবাৰ পূৰণ হৈছে 4 বাৰ 3 ইনটু 3 ইনটু 3 ইনটু 3 বুজি পাইছানে একদম বেসিক কথা কৈছে এক নম্বৰ ৰুলত 2 নম্বৰৰ কথাটো সেম কৈছে যে এটা ডাঙৰ সংখ্যা বা একেবাৰে সৰু সংখ্যা সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ সূচক ব্যৱহাৰ কৰা হয় ডাঙৰ সংখ্যা এটা ধৰি লোৱা 1000 এটা ডাঙৰ সংখ্যা তাক যদি সংক্ষিপ্ত ৰূপত লিখিব লগা হয় তেতিয়া হলে মই লিখিম 10 টু দি পাৱাৰ 3 মানে 10ক 3 বাৰ পূৰণ কৰিলে 1000 পাও পাইছা বুজি তাৰ পিছত 3 নম্বৰত কৈছে কোনো সংখ্যা সংক্ষিপ্ত ৰূপত থাকিলে তাক পঢ়িবলৈ লিখিবলৈ বা তুলনা কৰিবলৈ উজু হৈ পৰে যদি এই কথাটোই কলো কি যদি এনেকে সংক্ষিপ্ত ৰূপত যদি লিখো তাক পঢ়িবলৈ লিখিবলৈ বা তুলনা কৰিবলৈ কি হৈ যায় আমাৰ সহজ হৈ যায় তাৰ পিছত কৈছে এই ৰুল কেইটা কৈছে চোৱা এই ৰুল কেইটা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n অলপ আগতে তোমালোক এই ৰুলটো দেখালো হৰণ থাকিলে ঘাত কেইটা মাইনাস কৰিব লাগে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n তেতিয়া হলে দুইটা ঘাত কি কৰি দিব লাগে পূৰণ কৰি দিব লাগে যেতিয়া এই ৰুলটো দিয়া নাই মই তোমালোকক যদি a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m যদি ঘাত দুটা একে থাকে কিন্তু ভূমি দুটা বেলেগ বেলেগ থাকে তেতিয়া হলে কি কৰিব পাৰি জানানে ভূমি দুটা পূৰণ কৰি ঘাতটো আমি সেম লৈ লব পাৰিম a b হোল টু দি পাৱাৰ m বুলি লিখিব পাৰিম বুজি পাইছা কি কৈছো তাৰ পিছত ই নাম্বাৰ যেটো ৰুল আছিল a টু দি পাৱাৰ m ডিভাইডেড বাই b টু দি পাৱাৰ m যদি এনেকে থাকে মই কি বুলি লিখিব পাৰিম চোৱা যদি তোমালোকক দিয়া থাকে যে a টু দি পাৱাৰ m ডিভাইডেড বাই b টু দি পাৱাৰ m তাক মই লিখিব পাৰিম a বাই b টু দি পাৱাৰ m বুলি লিখিব পাৰিম বুজি পাইছানে যেটো হৰণ হৈয়ে আছে ঘাত দুটা একে ভূমি দুটা হে বেলেগ বেলেগ a বাই b বুলি ডাইৰেক্টলি লিখি লৈছো লৈ পেলাই আমি ঘাত কি লিখি দিছো m লিখি দিছো a টু দি পাৱাৰ 0 যিকোনো সংখ্যাৰ ঘাত শূন্য থাকিলে তাক 1 বুলি লিখো a টু দি পাৱাৰ -1 উল্টাই দিবা যদি মাইনাস থাকে ঘাতটো a বাই b টু দি পাৱাৰ -1 চোৱা a বাই b টু দি পাৱাৰ -1 বুলি যদি থাকে যদি আমি ঘাতটো মাইনাসত থকাৰ পিছত ঘাতটোক যদি প্লাস কৰিব লাগে তলত যেটো ভগ্নাংক থাকে হি উল্টি যায় লবটো যাব হৰত হৰটো যাব লবক মানে a বাই b টু দি পাৱাৰ -1 আছে যদি মাইনাসটো প্লাস কৰিব লাগে b গল ওপৰক a আহিব তলক ঠিক আছে b বাই a বুলি তাক আমি লিখিব পাৰো গতিকে -1 টু দি পাৱাৰ n মানে হল 1 যদি n যুগ্ম হয় মানে কি কৈছে চোৱা
-1 টু দি পাৱাৰ যদি 2 থাকে মানে -1 স্কোয়ার মানে এক কেইবাৰ পূৰণ দুইবাৰ এক এক গুণ এক মাইনাছে মাইনাছে প্লাস ঠিক আছে যদি -1 টু দি পাৱাৰ 3 থাকে অযুগ্ম থাকে তেতিয়াহ'লে এক তিনবাৰ পূৰণ -1 ইনটু -1 ইনটু -1 এক এক গুণ এক এক গুণ এক মাইনাছে মাইনাছে প্লাস প্লাসে মাইনাছে এগেইন মাইনাস গতিকে এনেকে আমি সেইটো মনত ৰাখিবা যদি অযুগ্ম হয় ঘাতটো তেতিয়াহ'লে এই মাইনাসডাল থাকি যাব যদি ঘাতটো যুগ্ম হয় মাইনাসডাল উঠি যাব এইখিনি নৰ্মেল ৰূপ কথা আছিলে ঠিক আছে তাৰ পিছত আমি এইখিনিৰ আলমত অংককেইটা কৰিম অনুশীলনী R4 এক নম্বৰ অংকটো দিছে মান নিৰ্ণয় কৰা একদম ইজি মান নিৰ্ণয় কেনেকৈ কৰিম 11 কিউব মানে 11 ক তিনবাৰ পূৰণ 11 গুণ 11 সৰি 11 গুণ 121 ইনটু 11 1331 হৈ গ'ল বাকি কেইটা তোমালোকে তেনেকৈ কৰিবা 2 ইনটু 10^3 মানে 2 ৰ পিঠিত 3টা শূন্য 2000 ঠিক আছে ঠিক তেনেকৈ তোমালোকে কোৱাচোন 5 ইনটু 10^4 মানে কিমান হ'ব 5 ৰ পিঠিত কেইটা শূন্য 10^4 মানে কি কেইটা চাৰিটা বহাই দিয়া এইবিলাক অংক একদম সৰু ল'ৰা ছোৱালীক দিয়াৰ নিচিনা হৈছে হয় না তোমালোকে কৰিবলগীয়া এইটো -4 টু দি পাৱাৰ -2 কিমান হ'ব -4 টু দি পাৱাৰ -2 তো তোমালোকক মই কৈছিলো যদি কি কৰিব লাগে ঘাতটো যদি মাইনাসৰ পৰা প্লাস কৰিব লাগে ই উল্টি যাব মানে 1/-4 হোল স্কয়াৰ হৈ যাব ঠিক আছে তো 1 ক স্কয়াৰ কৰা আৰু -4 ক স্কয়াৰ কৰা 1 ক স্কয়াৰ কৰিলে 1 -4 ক স্কয়াৰ কৰিলে -4 ইনটু -4 মানে 4 4 গুণ 16 মাইনাসে মাইনাসে প্লাস 1/16 পাইছানে বুজি এইটো অকনমান দৰকাৰী তাৰ পিছত 2 নম্বৰটো কি কৈছে চোৱা তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা মই তোমালোকক 2 কৰি দিছো আৰু 4 কৰি দিছো 2 কি দিছে চোৱা মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব দিছে 3125 3125 ছুটি হৰণ কৰি পেলাই যোৱা 3125 5 ৰে হৰণ কৰা 5 6 গুণ 30 ঠিক আছে 12 হল 5 2 গুণ 10 5 5 গুণ 25 5 1 গুণ 5 12 হল 5 2 গুণ 10 5 5 গুণ 25 5 25 গুণ 125 5 5 গুণ 25 তো আমি কেনেকে প্ৰকাশ কৰিম 3125 মানে 5 কেইটা পূৰণ এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে 1 2 3 4 5 তো মই লিখিব পাৰিম 5 টু দি পাৱাৰ 5 পাইছানে বুজি সেই কথাটোৱে কৈছে আমি লিখিব পাৰিম 5 টু দি পাৱাৰ 5 নেক্সট কুৱেশ্যনটো কি মই কৰি দিম বুলি কৈছিলো 108 ইনটু 192 108 ইনটু 192 তুমি এটা এটাকে তুমি ছুটি হৰণ কৰি ভাঙি লোৱা 108 ক ভাঙি লোৱা 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 2 7 গুণ 14 3 9 গুণ 27 3 3 গুণ 9 তেতিয়াহ'লে আমি লিখিব পাৰিম তাক কি বুলি 2 কেইটা পালো দুটা 2 স্কয়াৰ ইনটু 3 কেইটা পালো তিনটা 3 কিউব হৈ গ'ল এবাৰ 192 ক ভাঙা তুমি 192 2 9 গুণ 18 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 তো 2 কেইটা পালা এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 2 1 2 3 4 5 6 2 কেইটা পালা 6টা 2 টু দি পাৱাৰ 6 আৰু 3 কেইটা পালা এটা ঠিক আছে 2 কেইটা এক সাইড কৰা 2 স্কয়াৰ ইনটু 2 টু দি পাৱাৰ 6 আৰু 3 কিউব ইনটু 3 2 2 2 ভূমি দুটা একে আছে গতিকে 6 2 ওপৰত কিমান 8 কোনটো ৰুল ফলো কৰিলো a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ এই ৰুলটো আছিল না নাই a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n মানে কি আছিল ভূমি দুটা একে থাকিলে ঘাত কেইটা কি কৰি দিছিলো যোগ কৰি দিছিলো নে ভূমি দুটা সেম আছে 2 2 ঘাত দুটা যোগ কৰি দিছো 6 2 8 3 ওপৰত 3 আৰু ইয়াত একোনে মানে 1 আছে 3 1 4 এইটো হল নরমাল ঠিক আছে হৈ গল নেক্সট সৰল কৰা যিকোনো এটা কৰি দিছো এইটোটো চোৱা এইটো কিমান হ'ব 2 টু দি পাৱাৰ 0 মানে 1 3 টু দি পাৱাৰ 0 মানে 1 4 টু দি পাৱাৰ 0 মানে 1 1 1 গুণ 1 1 1 গুণ 1 ঠিক আছে মই যিকোনো এটা কৰি দিছো তোমালোক 4 নম্বৰটো কৰি দিছো বাকি এটা ঘৰত কৰিবা একদম ইজি 4 নম্বৰটো কৰি দিছো 5/8 টু দি পাৱাৰ -7 ইনটু 8/5 টু দি পাৱাৰ -4 কি দিয়া আছে 5/8 টু দি পাৱাৰ -7 ইনটু 5/8 টু দি পাৱাৰ -7 ইনটু কিমান দিয়া আছে ইনটু কিমান দিয়া আছে তোমাক 8/5 to the power -4 5/8 to the power -7 into 8/5 to the power -4 8/5 to the power -4 8/5 to the power -4 চোৱা যেতিয়া আমি ঘাতটো প্লাস কৰি দিম ই উল্টি যাব 8/5 to the power কিমান হ'ব 7 হ'ব আৰু ই কি হ'ব উল্টি যাব 5/8 to the power কিমান হ'ব -2 বদলি পেলে প্লাস হৈ যাব এতিয়া চোৱা 8/5 to the power 7 মানে 8 ওপৰত কেইটা 7টা এটা দুটা তিনিটা
4টা 5টা 6টা 7টা ঠিক আছে 5 কেইটা হ'ব 7টা হ'ব 1টা 2টা 3টা 4টা 5টা 6টা 7টা ঠিক আছে ইয়াতো চোৱা ইয়াত 5 কেইটা হ'ব ওপৰত যেহেতু টু দি পাৱাৰ 4 আছে 5 কেইটা 4টা 1টা 2টা 3টা 4টা আৰু তলত 8 কেইটা হ'ব 4টা 1টা 2টা 3টা 4টা এতিয়া চোৱা এই 4টা 8ৰে এই 4টা 8ক কাটা কাটি যাব থাকি যাব 3টা 8 ইয়াত 4টা 5ৰে 4টা 5ক কাটা কাটি যাব পাইছানে বুজি ওপৰত থাকি গল 3টা 8 8 into 8 into 8 তলত থাকি গল 3টা 5 5 into 5 into 5 তো আমি লিখিব পাৰিম 8/5 whole to the power 3 মানে 8 3টা 5 3টা বুজি পাইছা তো আমি এনেকে তাক প্ৰকাশ কৰিব পাৰিম নেক্সট কোৱেশ্চন তলৰ সংখ্যাবোৰ তুলনা কৰা কোনটো সৰু কোনটো ডাঙৰ নিজে পাৰিবা 2 to the power 8 কৰি চাবা 8 স্কয়াৰ মানে 64 কৰি চাবা নিজে তোমালোকে এইটো কৰিব পাৰিবা তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ধনাত্মক সূচকেৰে এটা মই কৰি দিছো যিকোনো এটা মই 2 নম্বৰটো কৰি দিছো চোৱা ধনাত্মক সূচকেৰে প্ৰকাশ কৰিব দিছে 5 ৰ 2 কিমান দিছে -3 to the power -4 -5 ৰ 2 টো কৰি দিছো মই 1 টো নিজে কৰিবা -3 to the power -4 into কি দিয়া আছে 5/3 to the power -4 5/3 to the power -4 কি কৰিব দিছে জাস্ট তোমালোক ধনাত্মক সূচকেৰে প্ৰকাশ কৰিব দিছে বাকি সৰল কৰিব মান উলিয়াব একো দিয়া নাই কেৱল তোমালোকক কৈছে যে ধনাত্মক সূচকেৰে প্ৰকাশ কৰা তো ধনাত্মক সূচকেৰে প্ৰকাশ কৰি দিয়া তোমালোকে এই -4 টোক কি কৰি দিয়া প্লাস কৰি দিয়া প্লাস কৰাৰ লগে লগে কি হৈ যাব ই উল্টি যাব ইয়াৰ তলত একো নাই মানে এটা 1 আছে 1/-3 হ'ব ওপৰৰ ফালে কি হ'ব +4 হৈ গ'ল ঠিক আছে ইনটু 5/3 to the power -4 আছে -4 টো যেতিয়া +4 হ'ব 3 টো যাব ওপৰত 5 টো আহিব ক'ত তলত ঠিক আছে +4 হৈ গ'ল এইখিনিয়ে নরমাল ইয়াতকে বেছি একো কৰিব দিয়া নাই ধনাত্মক সূচকেৰে প্ৰকাশ কৰিব দিছে বুজি পাইছানে যে সূচকটো ধনাত্মক হৈ গ'ল মানে কাম হৈ গ'ল ধনাত্মক সূচক মানে হৈ গ'ল সূচকটো ধনাত্মক কৰি দিছো হৈ গ'ল নেক্সট কোৱেশ্চন তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত লিখা প্ৰামাণিক ৰূপত লিখিব দিছে তলৰ সংখ্যাবোৰ কি কৰিব দিছে প্ৰামাণিক ৰূপত লিখিব দিছে প্ৰামাণিক ৰূপত লিখাৰ ক্ষেত্ৰত মই তোমালোকক ধুনীয়াকৈ শিকাই দিছো চোৱা কেনেকৈ আমি প্ৰামাণিক ৰূপত লিখো ধৰি লোৱা এটা সংখ্যা দিয়া আছে 1 2 3 0 0 0 0 0 0 0 আৰু অথবা তোমালোকক দিয়া আছে ধৰা এটা সংখ্যা দিয়া আছে এনেকুৱাকে যে সংখ্যা এটা দিয়া আছে 0 পইণ্ট সামথিং 0.000000234 এনেকে দিয়া আছে চোৱা যেতিয়া আমি এই শূন্যবিলাকক আমি চেৰাই পেলাই সোঁফালৰ পৰা বাওঁফাললৈ যাম মানে ধৰা এইটো সোঁফাল এইটো বাওঁফাল ঠিক আছে যেতিয়া আমি এইফালৰ পৰা এইফাললৈ আহিম কি হ'ব চাবা প্ৰথমতে তুমি চোৱা দশমিক এটাক আমি এনেকে লৈ আহিম বুলি ভাবা কি এটা দশমিক এটা ককলৈকে একদম মানে সংখ্যাৰ আগলৈকে এটা সংখ্যা ৰাখিম মানে দশমিক দি পেলাই দশমিকৰ আগফালে মাত্ৰ কেইটা সংখ্যা ৰাখিম এটা সংখ্যা ৰাখিম তো চোৱা কেই ঘৰ আহিব চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ কিমান ঘৰ আহিব 2 লৈকে 10 ঘৰ একটো নগনিবা একলৈকে ৰৈ দিবা মানে কিমান ঘৰ আহিব 1 পইণ্ট সংখ্যা কেইটা লিখা 2 3 0 কেইটা নিলিখিবা ইনটু 10 to the power কিমান লিখিবা যেই ঘৰ আহিলা কেই ঘৰ আহিলা 10 ঘৰ আহিলা 10 to the power 10 পাইছানে বুজি কেনেকৈ কৰিছো মই এইটো নিজে কৰি দিয়াচোন এতিয়া 2 3 0 0 0 0 0 ঠিক আছে এই কেই ঘৰ আহিল চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ তো ক'ত আনিম আমি দশমিকটো 2 আৰু 3 ৰ মাজত 2.3 into 10 to the power কিমান ঘৰ আহিলো আমি 6 ঘৰ বুজি পাইছা নিশ্চয় এতিয়া আমি বাওঁফালৰ পৰা কোনফালে যাম সোঁফালে যাম এতিয়া উল্টাটো মানে ৰিভাৰ্স মাৰিম এইবাৰ কি হ'ব এই যেটো ঘাত আছিল ঘাতটো আমাৰ ইয়াত ধনাত্মক হৈছে প্লাস হৈছে তলতটো প্লাস হৈছে এইবাৰ যদি আমি ৰিভাৰ্স মাৰিম সেই ঘাত কেইটা মাইনাসত আহিব মানে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ তোমালোকে বহুতে ভুলতে ইয়ালৈকে গুচি যোৱা এইবাৰ কিন্তু যেতিয়া তুমি বাওঁফালৰ পৰা সোঁফাললৈ আহিবা লাস্ট সংখ্যাটোলৈকে যাবা কিন্তু যেতিয়া তুমি উল্টাকে যাবা বাওঁফালৰ পৰা সোঁফাললৈ যাবা ঠিক আছে সোঁফালৰ পৰা বাওঁফাললৈ আহোতে তোমালোকে একদম লাস্ট সংখ্যাটোলৈকে যাবা কিন্তু যেতিয়া সোঁফালৰ পৰা বাওঁফাললৈ যাবা ঠিক আছে কি কৰিবা এতিয়া তুমি মানে এইবাৰ তুমি কোনফালৰ পৰা যাবা যে বাওঁফালৰ পৰা
সোঁফাল কেইঘৰ যাবা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ হিচাপ মতে আমি ইয়ালৈকে যাব লাগিছিল নাযাও ইয়ালৈকে কলৈকে যাম এই সংখ্যা পোৱাটোলৈকে যাম এইবাৰ আমি উল্টা মাৰিম ন কৰবাৰ আমি কলৈকে গৈছিলো একদম এটা সংখ্যা থাকালৈকে গৈছিলো ঠিক আছে ইয়ালৈকে ৰৈছিলো গৈ পেলাই ইয়ালৈকে গৈছিলো ঠিক আছে ইয়াক বাদ দি দিছিলো এইবাৰ আমি ইয়াক নহয় অকল টু লৈকে যাম ঠিক আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ তো লিখা তুমি 2.34 ইনটু 10 টু দি পাৱাৰ +6 নহয় -6 পাইছানে বুজি কি কৈছো +6 নহয় কি হ'ব -6 এইটো কৰাচোন নিজে 0.00000001006 কি হ'ব চোৱা যোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ তোমালোকে ইয়ালৈকে নাযাবা ঠিক আছে এই সংখ্যাটো পোৱাৰ লগে লগে এইবাৰ ৰৈ যাবা 1.006 কেইঘৰ গৈছিলো 7 ঘৰ গতিকে -7 যিহেতু আমি বাওঁফালৰ পৰা সোঁফাললৈ গৈছো ধৰিব পাৰিছা গতিকে এই নিয়মটোৰ আলমত আমাৰ অনুশীলনীত থকা কুৱেশ্যন কেইটা আমি এতিয়া সলভ কৰিম ফাৰ্ষ্টটো কি দিছে চোৱা 3430000 6 ৰ 1 টো কিমান হ'ব চোৱা কেইঘৰ আহিছে গণা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ মানে লিখা 3.43 ইনটু কেইঘৰ আহিছো 6 ঘৰ মানে 10 টু দি পাৱাৰ 6 পাইছানে বুজি 2 নম্বৰটো চোৱা 2 নম্বৰটো 70 বহুত দীঘল সংখ্যা গণা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ কিমান আহিছে 10 ঘৰ তো লিখা 7.004 সংখ্যাটোলৈকে ৰৈ যোৱা ইনটু 10 টু দি পাৱাৰ কিমান ঘৰ আহিছিলো 10 ঘৰ আহিছিলো ঠিক আছে এইবাৰ ৰিভাৰ্স মাৰিব লাগিব এই দুটা হল এইটো চোৱা 3 নম্বৰটো চোৱা এবার উল্টা যাব লাগিব 1 ঘর 2 ঘর 3 ঘর 4 ঘর 5 ঘর 6 ঘর 7 ঘর মানে 1.5 ইনটু 10 টু দি পাওয়ার +7 নহয় দে কি হবো -7 পাইছানে বুজি এইবাৰ লাষ্টৰটো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 5 ঘৰত ৰৈ যোৱা 1.436 ইনটু 10 টু দি পাওয়ার -5 ঠিক আছে এই চাৰিটা আমাৰ হৈ গ'ল এতিয়া এতিয়া উল্টা কৰিব দিছে মানে ধৰা এই যে আমি লিখিলো 3.43 ইনটু 10 টু দি পাওয়ার 6 মানে কিমান চোৱা যদি ইয়াক ভাঙি লিখো কিমান হ'ব এই দুটা দশমিকৰ পিছত কেই ঘৰ আছে 2 ঘৰ আছে আমি 6 কিমান লিখিছিলো ওপৰত 6 6 ৰ পৰা 2 বাদ দিয়া শূন্য কেইটা ৰৈ গ'ল চোৱা দশমিকৰ পিছত কেই ঘৰ আছে 2 ঘৰ আছে গতিকে 6 ৰ পৰা 2 বাদ দিয়া শূন্য কেইটা ৰৈ গ'ল 4টা মানে 343 ৰ পিঠিত আমি কেইটা শূন্য লিখিম 4টা মিলিছেনে চোৱা 1 2 3 4 বুজি পাইছা এইবাৰ এই কামটো কৰি দিব দিছে 7 নম্বৰ কুৱেশ্যনত 7 নম্বৰ কুৱেশ্যনত মানে তোমাক সাধাৰণ ৰূপত প্ৰকাশ কৰিব দিছে ওপৰৰ কেইটা আছিল প্ৰামাণিক ৰূপ এইকেইটা কম আমি প্ৰামাণিক ৰূপ এইকেইটা কি বুলি কম আমি প্ৰামাণিক ৰূপ আৰু এইকেইটাৰ উল্টাটো আমাৰ কম সাধাৰণ ৰূপ ঠিক আছে এইকেইটাৰ যিকেইটা উল্টা সেইকেইটাক আমি কি বুলি কম সাধাৰণ ৰূপ বুলি কম এতিয়া চোৱা আমি সাধাৰণ ৰূপ কৰিম প্ৰথম কি কৈছে প্ৰথমটো চোৱা 1.0001 ইনটু 10 টু দি পাওয়ার 9 তো 0001 বুলি কোৱাৰ লগে লগে কেই ঘৰ আহিছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ওপৰত আছে 10 টু দি পাওয়ার 9 9 ৰ পৰা 4 গ'ল মানে বাকি থাকিল কিমান 5 মানে শূন্য কেইটা দিব লাগিব 5টা তো লিখা তোমালোকে 10001 বাকি কেইটা থাকিল শূন্য এটা দুটা তিনিটা চাৰিটা পাঁচটা হৈ গ'ল ধুনীয়াকে নেক্সট কুৱেশ্যনটো চোৱা এইবাৰ 10 টু দি পাওয়ার -6 আছে ঠিক আছে মানে 6 ৰ পৰা এইফালে কেই ঘৰ আছে 1 ঘৰ পালা তুমি 1 ঘৰ বাদ দিয়া বাদ দি পেলাই কেইটা শূন্য থাকিল 5টা মানে 0 পইণ্ট কি দিয়া 1 2 3 4 5 302 মিলিছে নে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ঠিক আছে 6 ঘৰলৈকে আহিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰত ৰৈ গৈছে 3.02 ইনটু কেই ঘৰত ৰৈছে 6 ঘৰ ইনটু 10 টু দি পাওয়ার 6 মিলিছে নে চোৱা অফকোৰ্স মিলি গৈছে ধুনীয়াকে বুজি পাইছা কিবা যদি প্ৰবলেম আছে তোমালোকে কমেন্ট সেকশনত জনাই দিয়া এতিয়া চোৱা 8 নম্বৰ প্ৰশ্নটো m ৰ মান নিৰ্ণয় কৰা খুব ধুনীয়াকে লিখি দিছো এনেকুৱা এই কোৱেশ্যনটো আহিছিল মেট্ৰিকত গতিকে m ৰ মান নিৰ্ণয় কৰা কিমান দিয়া আছে -3 টু দি পাওয়ার কিমান দিয়া আছে m plus 1 into -3 to the power 5 into -3 to the power 5 is equal to -3 to the power 7 যদি হয়
-3 টু দি পাৱাৰ 7 যদি হয় তেতিয়াহ'লে তোমাক সুধিছে m ৰ ভ্যালু কিমান দেন m ইজ ইকুৱেল টু হোৱাট এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়াৰ লগে লগে তোমালোকে বিন্দাস এটা কাম কৰিবা এই মাজত কি আছে চাবা পূৰণ হৰণ কি আছে চাবা মাজত কি আছে পূৰণ আছে গতিকে বেস কেইটা ভূমি কেইটা সেম আছে নে নাই -3 আছে লিখা লিখি পেলে ঘাতটো কি আছে m+1 আৰু এইফালে 5 এই দুটা কি হ'ব মই যেতিয়া কৈছিলো যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n যেতিয়া বেস দুটা সেম থাকি ঘাত দুটা বেলেগ বেলেগ থাকে তেতিয়া ঘাত কেইটা কি কৰিব লাগে বুলি কৈছিলো যোগ কৰিব লাগে বুলি কৈছিলো আৰু যদি মাজত পূৰণ নাথাকে হৰণ থাকিলেতেন তেতিয়া ঘাত কেইটা কি কৰিব লাগে বুলি কৈছিলো বিয়োগ কৰিব লাগে বুলি কৈছিলো মনত নিশ্চয় আছে সেই কনসেপ্টত তোমালোকে আগবাঢ়া -3 টু দি পাৱাৰ এইবাৰ বেস কেইটা সেম দেখিছা মাজত পূৰণ আছে মানে ঘাত কেইটা কি কৰিব লাগিব প্লাস কৰিব লাগিব m+1 + 5 এইফালে -3 টু দি পাৱাৰ কিমান 7 ঠিক আছে গতিকে তোমালোকে এতিয়া সলভ কৰি দিয়া -3 টু দি পাৱাৰ m প্লাস 5 একে কিমান 6 আৰু এইফালে -3 টু দি পাৱাৰ কিমান 7 এতিয়া চোৱা যেতিয়া সমান চিনৰ দুইফালে ভূমি দুটা একে একে থাকিব আমি ভূমি দুটা কেনসেল বুলি ধৰিব পাৰো ধৰি পেলাই ওপৰত যিমান আছে আমি সিমানখিনি লিখিব পাৰিম ওপৰত কিমান আছে m+6 আৰু এইফালে কিমান আছে 7 মানে মই লিখিব পাৰিম m is equal to 7 plus 6 to এইফালে গলে -6 7 ৰ পৰা 6 গলে 1 m ৰ ভ্যালু হ'ব কিমান 1 ঠিক আছে গতিকে এনেকুৱা ধৰণৰ সেম কোৱেশ্চন এটা মই কৰি দিছো যদি সেম কোৱেশ্চন এটা মই কৰি দিছো যদি a to the power 2 divided by a to the power m minus 1 is equal to a to the power 3 হয় তেন্তে m is equal to কিমান হ'ব এইবাৰ চোৱা এইবাৰ কি দিয়া আছে এইবাৰ হৰণ দিয়া আছে ভূমি কেইটা একে তো হৰণ দিয়া থাকিলে কি কৈছিলো মই বিয়োগ হ'ব ঘাত কেইটা কি হ'ব বিয়োগ তো লিখিবা তুমি a to the power 2 মাইনাস যেহেতু ইয়াত দুটা সংখ্যা বিয়োগ হৈ আছে এটা ব্ৰেকেট দিব লাগিব m-1 is equal to a to a cube হৈ গল ধুনিয়াকে লিখা a to the power 2 minus m minus m আছে কিমান প্লাস ঠিক আছে a to the power 3 তো ইয়াত a সেম পাইছা গতিকে ওপৰখিনি তলখিনি আমি কেনসেল কৰি ওপৰখিনি ৰাখিম 3 2 কিমান 5 minus m is equal to কিমান 3 এফালে তোমাৰ -m টো থাকিল এফালে 3 plus 5 টো এফালে গলে -5 3 ৰ পৰা 5 গলে কিমান -2 হেন্স দুইফালে মাইনাস আছে মাইনাস কেনসেল m is equal to কিমান হ'ব 2 হ'ব পাইছানে বুজি চাই লোৱা খুব ধুনিয়াকে কেনেকে কৰিছো মই m is equal to কিমান হ'ব 2 হ'ব এই সিস্টেমৰ কোৱেশ্চন মেট্ৰিকত অহাৰ একদম হেভি চান্স আছে এমসিকিউ দিয়াৰ চান্স আছে মই আকৌ এটা এনেকুৱা কোৱেশ্চন দিছো যদি এটা তোমালোকৰ হোমৱৰ্ক কমেন্ট সেকশনত কৰি পেলাই জনাবা যদি 7 to the power n plus 6 পূৰণ 7 to the power -3 is equal to 7 to the power 4 হয় তেন্তে n কিমান এটো তোমালোকে হোমৱৰ্ক কৰি পেলাই কমেন্ট সেকশনত ধুনিয়াকে জনাই দিবা কিমান হয় ঠিক আছে লিখি লোৱা কোৱেশ্চনটো অথবা স্ক্ৰিনশ্বট মাৰি লোৱা হৈছে নেক্সট কোৱেশ্চনলৈকে আমি গৈছো কি দিয়া আছে নেক্সট 9 আৰু 10 এই দুটা তোমালোকৰ হোমৱৰ্কৰ কাৰণে থাকিল এটা উদ্ভিদ কোষৰ আকাৰ দিয়া আছে বেখ দিয়া আছে এইটো প্ৰামাণিক ৰূপলৈকে লৈ গলে হ'ল নিশ্চয় জানা অলপ আগতে প্ৰামাণিক ৰূপ কেনেকে কৰে মই দেখাই দিছো এইটো তোমালোকৰ হোমৱৰ্ক থাকিল 10 নম্বৰটো হোমৱৰ্ক থাকিল ঠিক আছে তাৰ পিছত আমাৰ এমসিকিউ আছে এমসিকিউ লৈকে আমি গৈছো চোৱা তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা 3 to the power -3 মান কিমান হ'ব সুধিছে 3 to the power -3 3 to the power -3 এইটো কোনটো সূত্ৰত পৰে a to the power -m এইটোত পৰে মানে যেতিয়া আমি a to the power -m ওপৰৰ ঘাতটো যেতিয়া আমি মাইনাসটো প্লাস কৰিব লাগে তেতিয়া কি কৰিম a ৰ তলত একনে মানে এটা 1 আছে 1টো ওপৰত যাব a to the power m বুলি তলত গুচি আহিব ঠিক আছে গতিকে 3 to the power -3 মানে 3 ইনভার্স 3 ঠিক আছে কিমান হ'ব যদি তাক আমি প্লাস কৰি দিও ঘাতটো যদি আমি প্লাস কৰি দিও কি হ'ব তলত থকা 1টো ওপৰত উঠি যাব আৰু 3 কিউব বুলি তলত গুচি আহিব ঠিক আছে গতিকে কোনটো হ'ব a b c d c ত আছে 1/3 কিউব 2/3 হোল স্কয়াৰৰ মান কিমান হ'ব 2/3 হোল স্কয়াৰৰ মান ডাইৰেক্টলি ওলাই এটাতো দিয়া নাই
আমাৰ যিকেইটা ফৰ্মুলা আছিল তাৰ লগত কোনটো মিল খাব সুধিছে 1/2 into 3 হোল স্কুৱেৰ এইটোৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাই 2 into 3 to the power -2 সম্পৰ্কই নাই যদি 2/3 স্কুৱেৰ এইটোৰ যদি আমি ঘাতটো যদি মাইনাস কৰি দিও যদি ঘাতটো কিবা কাৰণত মাইনাস কৰি দিও কি হ'ব চোৱাচোন 3 টো ওপৰত যাব 2 টো তলক আহি যাব যদি আমি ঘাতটো মাইনাস কৰি দিও গতিকে শুদ্ধ উত্তৰ হ'ব 3 ঠিক আছে হয় না নহয় ঘাতটো যদি প্লাসত আছিল মাইনাস কৰি দিলে হৰটো হ'ব লব লবটো হ'ব হৰ ঠিক আছে নেক্সট কোৱেশ্চন সিট কি দিয়া আছে -2/3 হোল টু দি পাৱাৰ 4 ইয়াৰ দুটা অপচন ডাইৰেক্টলি নহয় বুলি আমি গম পাইছো কিয় চোৱা অলপ আগতে কৈছিলো যদি ঘাতটো যুগ্ম হয় তেতিয়াহলে মাইনাসডাল নাথাকে গতিকে ইয়াত মাইনাসডাল আছে ঘাত যুগ্ম থাকাৰ পাছতো গতিকে 3 and 4 হ'ব নোৱাৰে বুলি আমি ডাইৰেক্টলি গম পালো গতিকে ইয়াৰ ভিতৰত চোৱা 2/3 ওপৰত আছে তোমাৰ 4 ঘাতত প্লাস মাইনাস একো নাই সরি ঘাতত মাইনাস নাই প্লাস আছে ঠিক আছে গতিকে 2 কেইবাৰ পূৰণ হ'ব 4 বাৰ 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 গতিকে 16 ওপৰত আছে তলত 81 বি ইজ দা কারেক্ট आंसर 16/18 বি নাম্বাৰ কোৱেশ্চনত দিয়া আছে তোমাক ডি নাম্বাৰ কোৱেশ্চনত কি দিয়া আছে 0.0000064 প্ৰামাণিক ৰূপ সুধিছে গতিকে প্ৰামাণিক ৰূপটো আমি কেনেকৈ লম 0.0000064 এইবাৰ আমি কোনফালৰ পৰা আহিম বাওফালৰ পৰা সোঁফাল 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6.4 into 10 to the power -5 লিখিব লাগিব হয় না গতিকে কোড আছে 6.4 into 10 to the power -5 অপশন নাম্বার ডি অর্থাৎ 4 লাস্ট কোয়েশ্চন 2.03 into 10 to the power -5 এইটোৰ ৰূপ প্ৰামাণিক ৰূপটো কি এইটোৰ সাধাৰণ ৰূপটো কি হ'ব এইটো সুধিছে এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল ই নাম্বাৰ কোৱেশ্চনটো তিনটা হোমৱৰ্ক দিলো গোটেইকেইটা কমেন্ট সেকশনত কৰি পেলাই তোমালোকে খুব ধুনীয়াকে জনাবা ঠিক আছে তো সূচক আৰু ঘাত ইমানতে হৈ গ'ল R1 ৰ পৰা R4 লৈকে আমি শেষ কৰিলো R1 to R4 ভালকে তোমালোকে চাই থাকিবা ই কুহিবাত সায়েন্স লাহে লাহে তোমালোকৰ যেতিয়া কোৰ্স অকনমান যাব আমি আমাৰ ফালৰ পৰা মক টেষ্ট প্ৰভাইড কৰিম আৰু তাৰ কাৰণে তোমালোকে আমাৰ লগত সংযুক্ত হৈ থাকিবা কিবা যদি তোমালোকে নোৱাৰা কমেন্ট সেকশনত কাইন্ডলি জনাবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত অকনমান ভিডিও বিলাক আমাৰ শেয়াৰ কৰি দিবা যদি বেয়া নোপোৱা যেহেতু আমি বিনামূলীয়াকৈ তোমালোকক শিকাবলৈ চেষ্টা কৰিছো গতিকে সেইখিনি আমি তোমালোকৰ পৰা বিচাৰিছো কাইন্ডলি ভিডিওটো লাইক কৰি দিয়া চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া অকনমান যদি বেয়া নোপোৱা তেতিয়াহলে ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো ধন্যবাদ